উমৰাংচুৰ কয়লা খনিত আবদ্ধ একাংশ প্ৰজা ভোগালীত মস্ত মস্ত বাহু আৰিলৈ ফটো উঠাত ব্যস্ত আকৌ ৰজা এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব বিচৰা হৈছে যেন অসমত একো সমস্যাই নাই সকলোৱে হাঁহি আছে সুখত আছে বিপদ নাই আপদ নাই সিন্ডিকেট নাই একাংশ খাটি খোৱা শ্ৰমিক কমিছন ৰাজৰ বলি একেবাৰেই হোৱা নাই মুখত এমুকৰা হাঁহি লৈ হাতত ডাঙৰ মাছ শাকপাচলিৰ পাচিৰ লৈ পেলাই ফটো পাছে মুখ্যমন্ত্ৰীও জানে সেয়া যে তেওঁক তেল মাৰিবলৈকে একাংশই শুভেচ্ছা জনাই উপহাৰ দি উপচাই পেলাইছে আৰু নিজৰ জনপ্ৰিয়তা জহাই ফুৰাত পাকৈত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই ফটো আৰু ভিডিঅ' আপলোড কৰিলে আৰু লাইক কমেণ্ট গোটালে কিন্তু উমৰাংচুত হৈ আছে কি মৃত্যুৰ গহ্বৰত পৰিণত হৈছে উমৰাংচুৰ কয়লা খনি ইমান এক ডাঙৰ ট্ৰেজিক ঘটনা হোৱাৰ পাছতো বা এজন বা দুজন নহয় 9 জনকৈ শ্ৰমিক আবদ্ধ হৈ পৰিল খনিত কিছুমানে এই সংখ্যা 15-20 জন হ'ব পাৰে বুলিও সন্দেহ কৰিছে তাৰ পাছতো মুখ্যমন্ত্ৰীয়ে এইবোৰ ৰং তামাচা কৰাত ব্যস্ত হৈ আছে সেইবোৰ বাদ দিয়ক মুখ্যমন্ত্ৰী মতে কয়লা খনিটো অবৈধ নহয় পৰিত্যক্ত হৈ আছিল 12 বছৰে খনন কৰা হোৱা নাছিল হেনু সেই খনিটো ঘটনা সংঘটিত হোৱাৰ দিনাহে মনে মনে শ্ৰমিকসকল সেই খনিত প্ৰৱেশ কৰিছিল হেনু কেৱল ইমানেই নে ডিমা হাছাৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱলাল গড়লুচা আৰু তেওঁৰ পত্নীক যেন এক প্ৰকাৰে ক্লিন চিটেই দি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁলোক যে নিৰ্দোষী শুনকচোন কি কৈছিল তেওঁ It was a abandoned mine. It was not a illegal mine. This mine was legally operated by Assam Mineral Development Corporation till 3 years back. After 3 years, it was abandoned for last 12 years. So that was the first day these people entered into the well. So AMDC has abandoned all these mines 12 years back. So this is not illegal mining, it was an abandoned mine. And these people has entered that day for the first time into the mine to extract coal. Or before that there was no mining on that side. For the first day they have gone and on the first day itself they have the accident. Can we say that they entered that mine for illegal removal? They have entered the mine illegally. Can I say it is there? I have already tweeted it. They have entered the mine illegally. Can I say it is there? I have already tweeted it long back. And I have also said that police has registered the case and police arrested the person also who brought these laborers into the mine already. And I tweeted long back, 4 days ago. The name of CM Devolal Gardosa is also... On police investigation it has not come. Police investigation, Punit Nunisa has come, we have arrested him. Now this is a human tragedy, there is no need to make politics out of it, so we have to look it at as a human tragedy. Baru, এতিয়া মোক ৰক্ষণাবেক্ষণ দিয়াটো স্বাভাৱিক বুলি চৰ্চা নচলা নহয় কথা এটাহে কৈছো দেই যাৰ পৰা আপুনি কুটিৰ ঘৰত লাভৰ মুখ দেখে তাক যেন দুখী সজাব পাৰিব আপুনি কওকচোন মুখ্যমন্ত্ৰীৰ মতে শ্ৰমিক কেইজনৰ জীৱনৰ মূল্য নাই নেকি বাৰু এইবোৰ বাদ দিছো মুখ্যমন্ত্ৰী এই বক্তব্যৰ পাছতে তেওঁক উভতি ধৰিছে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে এই খনিটো পৰিত্যক্ত নহয় অনুমতি নোহোৱা সত্ত্বেও এই খনিত অবৈধভাৱে চৰকাৰৰ উদ্যোগতে কয়লা খনন চলি আছে এই বিস্ফোৰক অভিযোগ তুলি জগদীশ ভূঞাৰ মন্তব্য AMDCয়ে কয়লা খননৰ অনুমতি পালেও ৰেড হোল খনন কৰিব নোৱাৰে কাৰণ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ আৰু উচ্চতম ন্যায়ালয়ে ৰেড হোল খননৰ ওপৰত নিষেধাজ্ঞা ইতিমধ্যে জাৰি কৰি থৈছে এই খনিটোৰ লগতে ডিমা হাছাও কাৰ্বি আংলং লিডু আৰু দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলত এনে ধৰণৰ শ অবৈধ ৰেড হোল মাইনিং আজিও চলি আছে বুলি বিস্ফোৰক অভিযোগ জগদীশ ভূঞাই এই সমগ্ৰ অবৈধ প্ৰক্ৰিয়াত সৰকাৰ প্ৰত্যক্ষৰূপে জড়িত সেই স্থানত কোল মাইনিং কৰিবৰ বাবে আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনে তাৰ যিজন পৰিচালনা সঞ্চালক আনন্দ নটৰাজন তেওঁ এনচিলছৰ 13টা প্ৰতিষ্ঠানক 13জন ঠিকাদাৰক 13জন কণ্ট্ৰেক্টৰক তাত মাইনিং কৰিবৰ বাবে NOC দি থৈছে সেই 13জনৰ এজন দেৱলাল গাৰুচাৰ পত্নী কণিকা হোজাই এতিয়া যি সময়ত সেই স্থানত কোল মাইনিং কৰিবলৈ তেওঁলোকৰ কৰ্তৃত্ব এতিয়াও পোৱা নাই
তেনেস্থলত তেওঁলোকে অন্য 13টা প্ৰতিষ্ঠানক তাত মাইনিং কৰিবৰ বাবে অনুমতি কি ধৰণে দিব পাৰিলে যোৱা সময়ছোৱাত যে ইয়াত কোল মাইনিং চলি আছে আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ মানে চৰকাৰৰ পৃষ্ঠপোষকতাত তাত যে কোল মাইনিং চলি আছে সেই সম্পৰ্কে কিছু তথ্য মই আপোনালোকক দিম আৰু চলি আছে ৰেড হোল মাইনিং যি ৰেড হোল মাইনিং 2015 চনৰ পৰাই উচ্চতম ন্যায়ালয়ে ইয়াক নিষেধাজ্ঞা দি নিষেধ কৰি থৈ দিছে প্ৰথমে গ্ৰীণ ট্ৰাইব্যুনেলে নিষেধ কৰিছিল তাৰপিছত উচ্চতম ন্যায়ালয়ে ইয়াক নিষেধাজ্ঞা জাৰি কৰিছে অৰ্থাৎ 2015 চনৰ পৰাই তাত ৰেড হোল মাইনিং অসমত আৰু উত্তৰ পূৰ্বাঞ্চলত ক'তোৱেই হ'ব নোৱাৰাটো নিশ্চিত কৰি থৈ দিছে সুপ্ৰিম কোৰ্টে তাৰ পাছতো তাত ৰেড হোল মাইনিং কিন্তু চলি আছে কালি আমি নিজ চকুৰে গৈ ৰেড হোল মাইনিঙৰ এক্টিভিটি দেখি আহিছোঁ মুখ্যমন্ত্ৰীয়ে কৈছে 12 বছৰৰ এবাণ্ডন মাইনটোত সিদিনা প্ৰথম দিনাখন শ্ৰমিক প্ৰৱেশ কৰিছে এটা খুব স্বাভাৱিক কথা মই ভাবোঁ আপোনালোক সকলোৱে জ্ঞাত হ'ব যে 12 বছৰ এবাণ্ডন সুৰংগ এটাত হঠাৎ এদিন গৈ তাত মানুহ প্ৰৱেশ কৰিব পাৰেনে বাৰু এইটো সম্ভৱ জানো এটা এবাণ্ডন পৰিত্যক্ত সুৰংগত 12 বছৰ পৰিত্যক্ত সুৰংগ এটাত হঠাৎ এদিন গৈ ৰাতিপুৱা গৈ তাত মানুহ সোমাই যাব পাৰিব জানো হ'ব বিষাক্ত পোক কীট পতংগ সাপ এইবোৰৰ জন্ম হ'ব তাত কেনেকৈ মানুহ প্ৰৱেশ কৰিব হঠাৎ আমিতো তাত সেই পৰিস্থিতি দেখা নাই কালি সুস্থ সুন্দৰ বাতাবৰণত তাত সুন্দৰ পৰিৱেশত তাত কোল মাইনিং চলি থকাৰ স্পষ্ট স্বৰূপ আমি দেখি আছোঁ যে মুখ্যমন্ত্ৰী কৈছে মুখ্যমন্ত্ৰী দেখিব যদি তেখেতে চাবলৈ আগ্ৰহ কৰে ভূঞাই সম্বোধন কৰা সংবাদমেলত মুঠ 3টা তথ্য দাঙি ধৰে প্ৰথম তথ্যলৈ আহিছিলোঁ যিখন আপোনালোকে স্ক্ৰীনত দেখি আছে 2022 চনৰ 10 ফেব্ৰুৱাৰীত AMDCৰ পৰিচালন সঞ্চালকে ৰেল বিভাগলৈ দিয়া এই পত্ৰখনত অসমৰ পৰা ৰেলৰ জৰিয়তে যোৱা কয়লাৰ আপত্তিবিহীনতাৰ প্ৰমাণপত্ৰ অৰ্থাৎ NOC AMDCৰ পৰা লোৱাটো নিশ্চিত কৰিবলৈ অনুৰোধ জনাইছিল আৰু সেই মৰ্মেই যোৱা সময়ছোৱাত লাখ লাখ মেট্ৰিক টন কয়লা ৰেলৰ ৰেকৰ্ড অসমৰ বাহিৰলৈ যাবৰ বাবে AMDCয়ে আপত্তিবিহীনতাৰ প্ৰমাণপত্ৰ প্ৰদান কৰিছিল যেহেতু কয়লা খননৰ কোনো অনুমতি AMDCৰ নাই তেনেস্থলত কিহৰ NOC প্ৰদান কৰিছিল প্ৰশ্ন জগদীশ ভূঞাৰ 22 চনত 10 ফেব্ৰুৱাৰী 22ত MD আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনে চিফ ফ্ৰেইট ট্ৰান্সপৰ্ট মেনেজাৰ NF ৰেলৱেলৈ এখন চিঠি দিছিল এই চিঠিখনত তেওঁ কৈছে যে অসমত আমি চৰকাৰী প্ৰতিষ্ঠান আমি কোল মাইনিঙৰ গোটেই কামটো আমাৰ পৰিচালনাত হয় গতিকে অসমৰ পৰা যিমান কোল ৰেকৰ্ড লোড হৈ বাহিৰলৈ যায় সেইসকলৰ সকলো ফাইল আমালৈ প্ৰেৰণ কৰিব লাগে আমি NOC দিয়াৰ পাছতহে সেই কয়লাটো লোড হ'ব পাৰিব ফেব্ৰুৱাৰী 2022ত দিয়া চিঠি তাৰমানে 2022ত অপাৰেশ্যন চলি আছে নহ'লে আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনে কয়লাৰ NOC দিবলৈ তেওঁলোকক কৰ্তৃত্ব কোনে দিলে তাৰমানে তেওঁলোকৰ নিজৰ অপাৰেটিং মাইনত নিজৰ অপাৰেশ্যনত কয়লা ওলাই আছে বাবেহে তেওঁলোকে NOC দিব বিচাৰিছে এই NOCবোৰ কাক দিলে গতিকে 2022ৰ 10 ফেব্ৰুৱাৰীত নিশ্চিতভাৱে এইটো চলি আছিল ভূঞাই দাঙি ধৰা দ্বিতীয় তথ্যলৈ আহিছিলোঁ 7 ফেব্ৰুৱাৰী 2023 ডিমা হাছাওৰ কয়লা ক্ৰয় বিক্ৰয়ৰ এই নটাৰী চুক্তিখনলৈ চাওক ইয়াত ডিমা হাছাওৰ ননী গোপাল গড়লোচা নামৰ এজন ব্যক্তিয়ে ইউৰেকা এণ্টাৰপ্ৰাইজক কয়লা বিক্ৰীৰ বাবে চুক্তিবদ্ধ হৈছে ভূঞাৰ প্ৰশ্ন যদি ডিমা হাছাওত অবৈধ কয়লাৰ খনন হোৱা নাই তেন্তে এইসমূহ কি কয়লা 7 ফেব্ৰুৱাৰী 2023 এখন নটাৰী ডিডছ মই আপোনালোক দেখুৱাম এখন নটাৰী ডিডছ 7 ফেব্ৰুৱাৰী 2023 ইয়াত ননীগোপাল গাৰলুচা বুলি এজন ব্যক্তিয়ে ডিমা হাছাওৰ সেই অঞ্চলৰ তেখেতৰ কয়লা অভিজিত দত্ত বুলি অশোকনগৰ লক্ষ্ণৌ উৰিষ্যাৰ উত্তৰ প্ৰদেশৰ আৰু তেখেতৰ প্ৰেজেণ্ট ৰেচিডেন্স হ'ল আপোনাৰ চৰাইদেউ ইউৰেকা এণ্টাৰপ্ৰাইজেছ প্ৰাইভেট লিমিটেড হেভিং ৰেজিষ্টাৰ্ড অফিচ ACN 134 ৱাৰ্ড নম্বৰ 2 শিমলুগুৰি টাউন শিৱসাগৰ এই মানুহজনৰ লগত
ননীগোপাল গাৰ্লুচা এখন নটাৰী ডিডছ কৰিছে এবছৰৰ বাবে তেওঁ কয়লাৰ যোগান ধৰিব তাৰমানে 2023 চনৰ 7 ফেব্ৰুৱাৰীটো কয়লাৰ সৰবৰাহ হৈ আছে সেইকাৰণে নটাৰী ডিডছ হৈছে আমি এটা তৃতীয় তথ্যলৈ আহিছোঁ এখন 17 নৱেম্বৰ 2023 তাৰিখে শ্ৰীমতী কে হুজাইক কয়লা সৰবৰাহৰ বাবে AMDCয়ে প্ৰদান কৰা এখন চালান মুখ্যমন্ত্ৰীৰ মতে যেহেতু যোৱা 12 বছৰ সেই স্থানত কোনো ধৰণৰ কয়লাৰ খনন হোৱাই নাই তেনে স্থলত AMDCয়ে চালান কিয় দিলে মুখ্যমন্ত্ৰীয়ে কোৱা ধৰণে সেই খনিটো পৰিত্যক্ত নাছিল 17 নৱেম্বৰ 2023 মই এখন আগতেও দেখাইছোঁ এখন চালান আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেচন ইছ্যু কৰিছে OB কল বুলি যিখন চালান এইকেইদিন সংবাদ মাধ্যমত ওলাই আছে এই তিনিটা তথ্যৰ ভিত্তিক বিষয়ৰ পৰা এই কথাটো স্পষ্ট যে তাত কয়লাৰ খনন চলি আছে আৰু যেহেতু অপন কাষ্ট মাইনিং কৰা নাই অপন কাষ্ট মাইনিং কৰাৰ তেওঁলোকৰ কৰ্তৃত্ব নাই গতিকে ৰেড হোল মাইনিং ইলিগেল ৰেড হোল মাইনিং চলি আছে আৰু ৰেড হোল মাইনিং আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেচনে অপাৰেট কৰি আছে সঁচাকৈ কথাটো ভাবিবলগীয়া কিন্তু ভাবকচোন 12 বছৰ পৰিত্যক্ত সুৰংগ এটাত কোনো কাৰণতে হঠাতে মানুহে প্ৰৱেশ কৰিব নোৱাৰে বিষাক্ত পোক পতংগ হাবি জংঘল আদিৰে সেই সুৰংগ ভয়াৱহভাৱে বিষাক্ত হৈ থাকিব পাৰে বা আৱৰি থাকিব পাৰে সেয়েহে অসম জাতীয় পৰিষদৰ স্পষ্ট দাবী যদিহে এই কেলেংকাৰী আৰু লুণ্ঠনৰ লগত মুখ্যমন্ত্ৰীৰ সম্পৰ্ক নাই তেন্তে মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ ক্ষমতাৰ আঁৰত সম্পদ লুণ্ঠন কৰা AMDCৰ পৰিচালন সঞ্চালক আনন্দ নটৰাজনক গ্ৰেপ্তাৰ কৰক কাৰ্বি আংলং ডিমা হাছাও লিডু আৰু দিহিং পাটকাইৰ ভিতৰত চলি থকা সকলো অবৈধ ৰেড হোল মাইনিং বন্ধ কৰক জগদীশ ভূঞাই আৰু লগতে কি দাবী কৰিলে তেওঁৰ মুখৰে শুনকচোন RTI খনত মই এখন মোৰ RTI মই কৰিছিলোঁ RTI খন কৰিছিলোঁ মই 8 জুন 2023 কিন্তু RTI খনৰ মোক উত্তৰ নিদিলে 2023 8 জুনতে মই তেওঁলোকক এই কথা তথ্যবোৰ মই পাইছিলোঁ আৰু তেওঁলোকক মই সুধিছিলোঁ যে AMDCয়ে NOC যে ইস্যু কৰি আছে কয়লাৰ ৰেক লোডিঙৰ কাৰণে সেই NOCটো কি অথৰিটিত কি কৰ্তৃত্বৰে ইস্যু কৰি আছে তেতিয়া মই এই চিঠিখন GMলৈ ৰেলৱেক দিয়া চিঠিখনো মই মোৰ RTIৰ লগত সংলগ্ন কৰি সুধিছিলোঁ যে এই চিঠিখন যে দিছিল যে আপোনালোকে যে NOC দিয়াৰ আৰম্ভ কৰিলে NOCটো আপোনালোকে কিহৰ ওপৰত ভিত্তি কৰি দিছিল আৰু কি কৰ্তৃত্বৰ দিছিল তেওঁলোকে মোক উত্তৰ দিয়া নাছিল এইটো মোৰ আজিৰ তথ্য নহয় 2023 চনৰ তথ্য গ্ৰেপ্তাৰ কৰে আৰু যোনে ক্ৰয় কৰে তেওঁকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গতিকে ইয়াত কয়লা ৰাষ্ট্ৰীয় সম্পদ অসম মাতৃৰ বক্ষ বিদাৰি তাৰ মাজৰ পৰা সম্পদ লুণ্ঠন চলাই আছে ৰাষ্ট্ৰীয় সম্পদ এটা লুণ্ঠন চলি আছে গতিকে এই অবৈধ কয়লা বিক্ৰী কৰাজন অপৰাধী অবৈধ কয়লা ক্ৰয় কৰাজন অপৰাধী মই বাৰে বাৰে কৈ আছোঁ যে ডালমিয়া চিমেণ্টে 5 লাখ মেট্ৰিক টন চিমেণ্ট ক্ৰয় কৰিছে এই ৰেড হোল মাইনিঙৰ চিমেণ্ট কয়লা আৰু এই কয়লাটো ক্ৰয় কৰোঁতে তেওঁলোকে চালানত OB কয়লা বুলি লিখিছে কাৰণ OB কয়লাত চেছ নালাগে এইটো GST ভায়োলেশ্যনৰো বিষয়টোৱে জড়িত হৈ পৰে OB কয়লা বুলি চেছ নালাগে OB কয়লা বুলি আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেচনে কয়লাটোৰ এগেইনষ্টে ৰেভিনিউ লৈছে আৰু সেই কয়লাটো কিন্তু 1200 টকা ৰেভিনিউ আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেচনে লৈছে আৰু 10,000 টকা পাৰ টন সেই কয়লাটো ডালমিয়া চিমেণ্টত বিক্ৰী কৰিছে আৰু সেই চিমেণ্টটো যেতিয়া কয়লাৰ ৰেকৰ্ড যেতিয়া লোডিং হৈ যায় তাত কিন্তু কয়লা বুলিয়ে যায় গতিকে এই গোটেই 2 নম্বৰীটো কিমান ধাৰাত চলি আছে মাল্টিপল এংগুলত চলি আছে মই আগৰ পৰাই কৈ আছোঁ যে ডালমিয়া চিমেণ্ট টপচেম চিমেণ্ট ষ্টাৰ চিমেণ্ট বিনয় চিমেণ্ট এই চিমেণ্টবিলাকে অবৈধ কয়লা ক্ৰয় কৰি আছে সেই চিমেণ্ট কোম্পানীবিলাককো ইয়াত তদন্তৰ আওতাত আনিব লাগে মুখ্যমন্ত্ৰী মহোদয়ক মই ৰাজহুৱাভাৱে টু দ্য পইণ্ট মই এই কথাকেইটা ক'ব বিচাৰিছোঁ যে লিডু মাৰ্ঘেৰিটা দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল কাৰ্বি আংলং আৰু ডিমা হাছাওৰ যিমানবোৰ স্থানত অবৈধ ৰেড হোল মাইনিং চলি আছে ৰেড হোল মাইনিংবোৰ তাৎক্ষণিকভাৱে আজিৰ পৰাই বন্ধ কৰাৰ ব্যৱস্থা কৰক দ্বিতীয় কথাটো হ'ল যে ৰেড হোল মাইনিংবোৰ যিসকলে চলাই আছে
NC হিলছতো স্পষ্ট 13টা পাৰ্টিক ঠিকা দিছিল আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনে গতিকে 13টা পাৰ্টি স্পষ্টভাৱে সন্মুখত ওলাই আছে কাৰ্বি আংলঙত কোনে কৰিছে তদন্ত কৰক ডিগবৈ মাৰ্ঘেৰিটা লিডু আৰু দিহিং পাটকা সংৰক্ষিত বনাঞ্চলত তাত শাসক দলৰ বিধায়ক আদি জড়িত তেওঁলোকে কৰি আছে সেইসকলক গ্ৰেপ্তাৰ কৰক তথাপিও তেওঁলোকৰ লগত অতি সুন্দৰ আৰু গোপন সম্পৰ্কিত গতিকে তেওঁলোকে ক্লিন চিট দিছে কিন্তু কণিকা হোজাই বুলি মহিলাগৰাকীৰ নাম স্পষ্টভাৱে উল্লেখ হৈছে যে এই মাইনটো কণিকা হোজাৰ মাইন আছিল তেখেতে চলাইছিল মই ক'লোই নহয় আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ পৰা তদন্ত কৰক 13টা পাৰ্টিক তাত অপাৰেট কৰিবলৈ অনুমতি দিছিল তাৰে এটা পাৰ্টি হ'ল কণিকা হোজাই আৰু তেওঁক বাদে বাকী 12টা অন্য পাৰ্টি ঠিক আছে তো সেইবোৰ বন্ধ কৰক এইসকলক গ্ৰেপ্তাৰ কৰক আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ পৰিচালন সঞ্চালক আনন্দ নটৰাজন যিজন কুখ্যাত ব্যক্তিয়ে অসমৰ ভূগৰ্ভৰ সম্পদ ৰাষ্ট্ৰীয় সম্পদ লুণ্ঠন কৰাত প্ৰত্যক্ষভাৱে চৰকাৰক সহযোগ কৰি আছে বা ৰাজনৈতিক ব্যৱস্থাটোক সহযোগ কৰি আছে যিজনে অবৈধভাৱে সংগৃহীত কয়লাক বিধিগতভাৱে তেওঁৰ চৰকাৰী নথিৰে বিধিগতভাৱে সেই কয়লা অসমৰ বাহিৰে যাব পৰাৰ সুবিধা কৰি দিছে সেই ডাঙৰ অপৰাধীজনক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰা উচিত যদি জাতীয় পৰিষদে দিয়া এইসমূহ দাবী ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মানি নলয় তেন্তে এই বিশাল কলা সাম্ৰাজ্যখন মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত চলি আছে বুলি ধৰি ল'ব জগদীশ ভূঞাই মুখ্যমন্ত্ৰীয়ে পৰিত্যক্ত কয়লা খনি বুলি কোৱাৰ পাছতেই তেওঁক উভতি ধৰিছে প্ৰাক্তন বিধায়ক তথা ডিমা হাছাওৰ প্ৰাক্তন CM সমৰজিৎ হাফলংবাৰে মুখ্যমন্ত্ৰীক ভুল তথ্যৰে বিপথে পৰিচালনা কৰিছে কোনোৱে উমৰাংচু থানাৰ তদন্তৰ ওপৰত একেবাৰে ভৰসা নাই সমৰজিৎ হাফলংবাৰৰ দেৱলাল গড়লোচাৰ বাহিৰে কোনো কাৰণত ডিমা হাছাওত কয়লা ব্যৱসায় কোনেও কৰিব নোৱাৰে আনকি কণিকা হোজাৰ নাম নোলোৱাকৈ বা তেওঁৰ নামত ট্ৰেনজিট পাছ নোলোৱাকৈ কোনো ব্যৱসায়ীয়ে কয়লা পৰিবহণ কৰিব নোৱাৰে ডিমা হাছাওৰ পৰা এই বুলিও সমৰজিৎ হাফলংবাৰে দাবী কৰে গুৰুত্বপূৰ্ণ কথাটো এই যে 6 লাখ টনৰ কয়লা এতিয়া তাৰমানে চলি আছে এইগৰাকীৰ নামত মুখ্যমন্ত্ৰীক উভতি ধৰি আৰু কি ক'লে হাফলংবাৰে আমি শুনাই লৈছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অনুৰোধ কৰিছোঁ যে আকৌ পুনৰ বিচাৰ কৰিলে ভাল হ'ব পুনৰ বিবেচনা কৰিলে ভাল হ'ব কাৰণ তেখেতক যিবিলাক তথ্য দিয়া হৈছে এইটো মই জনামতে বা মই মোৰ সোৰ্চছ যেটো খবৰ পাইছোঁ এইটো ভুল তথ্য মই আগতেও কৈছোঁ যে এটা নিউট্ৰেল এজেন্সিৰ দ্বাৰা CBI দ্বাৰা তদন্ত কৰিলে ভাল হ'ব কাৰণ উমৰাংচু থানা তাতে যে প্ৰপাৰ ইনভেষ্টিগেশ্যন সঠিক ইনভেষ্টিগেশ্যন কৰিব পাৰিব উচিত ব্যক্তিক ওলাই শাস্তি দিব পাৰিব শাস্তি ব্যৱস্থা কৰিব পাৰিব এনেকুৱা মোৰ আগতে সন্দেহ আছিলে ঠিক তেনেকুৱা ধৰণৰ ৰিপৰ্ট বনাইছে আৰু এইটো মুখ্যমন্ত্ৰীলৈ এইটো পঠাইছে গতিকে এইটো ভুল তথ্য কাৰণ সকলোৱে জানে যে ডিমা হাছাওৰ উমৰাংচুৰ কয়লা আসাম কৰে যেটো কয়লা দেৱলাল গড়লোচাৰ অনুমতিৰ বাহিৰে কোনেও তাত ব্যৱসায় কৰিব নোৱাৰে আৰু দেৱলাল গড়লোচা তাতে কয়লা ব্যৱসায়ৰ মূল ব্যক্তি আৰু 2 নম্বৰ কথা হৈছে যেটো চালান যেটো কয় ট্ৰানজিট পাছ চালান কোনো তাত কণিকা হোজাইৰ চালান নোলোৱাকে কোনো কয়লা তাৰ পৰা বাহিৰত লৈ যাব নোৱাৰে ট্ৰানজিট ট্ৰান্সপৰ্টেশ্যন কৰিব নোৱাৰে গতিকে মই জনামতে যেটো ৰেকৰ্ডছ আপোনালোকে চাব AMDC ৰেকৰ্ড পাই যাব কণিকা হোজাই এপ্ৰুভ কাষ্টমাৰ পোৱাৰ পিছত এপ্ৰুভ কাষ্টমাৰ টিকেটক দিয়াৰ পিছত এৰাউণ্ড 6 লাখ টন 6 লাখ টন চালান ইস্যু কৰা হৈছে 6 লাখ টনৰ কয়লা চালান ইস্যু কৰা হৈছে এটা ডাঙৰ এটা তাতে দুৰ্নীতিৰ আমি গন্ধ পাই আছো কাৰণ তাত কয়লা যেটো হয় 40 টন 50 টন এটা ট্ৰাকত লৈ যায় আৰু 10 টন হে তাতে চালান মতে 10 টন হে ৰয়্যালটি দিয়ে আৰু 10 টনৰ হে পাৰমিট ট্ৰানজিট পাছটো ইস্যু কৰা হয় গতিকে প্ৰত্যেক ট্ৰাকত 40 টন 30 টনৰ পৰা 40 টনৰ তাত দুৰ্নীতি হৈ আছে আৰু 2 নম্বৰ কথা হৈছে যে মাইনিংৰ কথা
এইটো যে মাইনিং যেটো কৈছে 12 বছৰৰ পৰা এবান্ডন পৰি আছে কিন্তু এইটো ভুল কথা কাৰণ তাত লেবাৰ যেটো কাম কৰে আগৰ লেবাৰ বিলাক যেটা প্ৰায় বহুত লেবাৰ আছে লেবাৰ বিলাকক যদি ভালকে হুদু মই এটা ষ্টেটমেন্ট পাইছিল এটা লেবাৰৰ যে এই কুৱাত এই যে কয়লা যে কুৱা যত ঘটনাটো হৈছিল এটো 12 বছৰ এবান্ডন নহয় যোৱা বছৰতো কাম হৈছিল তাল এই বছৰতো কাম হৈছে আৰু তাৰ পৰা কয়লা ওলাইছে যোৱা বছৰত গতিকে এটো এবান্ডন নহয় আৰু এই কুৱাটো দেখিলে গম পায় নতুন নতুন খান্দাটো দেখা পায় তাত এটো আপোনাৰ জেসিবিৰ চিহ্ন যেটো নতুনকে দিয়া পাছত মানুহ কাম কৰা নতুনকে দিয়া গতিকে মই দেখাৰ মতে মোৰ খবৰ পোৱা মতে বা তাত লেবাৰৰ পৰা মই আমি হুদিলো আমাৰ মানুহ গৈ পেলাই হুদিছে যে তাত এই যে সেম কোৱা যত ঘটনাটো হৈছিল যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছিল যে 12 বছৰ এবান্টন আছিল গতিকে এইটো ভুল তথ্য দিছে এটো যোৱা বছৰো তাত সেম কোৱাত কাম হৈছিল এই বছৰটো কাম হৈছে তাৰপৰ যোৱা বছৰটো এই কোৱাৰ পৰা কয়লা ওলাইছে যি চালান যে গৈছে অবিকল বুলি অবিকল কৰ পৰা ওলাই অবিকল অফেন কাষ্ট মাইনিংৰ অবিহনে কেতিয়াও অবিকল ওলাব নোৱাৰে অবিকল ওলাবলৈ হলে ওপেন কাষ্ট হ'বই লাগিব তাত ওপেন কাস্টিং হ'ব ওপেন মাইনিং হ'ব লাগিব ওপেন কাষ্ট মাইনিং হলেহে অবিকল ওলাই কিন্তু তাতটো এটাও ওপেন কাষ্ট মাইনিং তো নাই ইভেন জিটু ব্লক কনিকা হজাইত এলটমেন্ট দিয়া হৈছিল এই ব্লক নম্বৰ 19 বুলি কয় আপোনাৰ ব্লক Y এইটো ব্লকত এৰাউণ্ড 300-400 কুয়া আছে সবটো ৰেড হোল মাইনিং এটাওটো আপোনাৰ হেৰি নাই ওপেন কাষ্ট মাইনিংৰ কোনো চিহ্নই নাই তেনে ওপেন কাষ্ট মাইনিং নোহাকে কেনেকা এই অবিকল মেটেৰিয়েলটো ওলাইছে তো ডাঙৰ ঘটনা এইটো ডাঙৰ ৰহস্যৰ ঘটনা গতিকে এইটো উচিত তদন্ত হ'বই লাগে বিৰোধীৰ ইমানবোৰ অভিযোগৰ জানো গুৰুত্ব দি সঠিক তদন্ত কৰিব বুলি এইগৰাকী মুখ্যমন্ত্ৰীৰ পৰা আশা কৰিব পাৰি জানো তেওঁ দেখোন সৰিয়হতলীৰ ফটো দিয়াত ব্যস্ত হোৱাৰ লগতে কোনে কিমান ডাঙৰ মাছ তেওঁক ভোগালীৰ বতৰত উপহাৰ দিলে তাৰ ফটো ভিডিঅ' আপলোড দি নিজক জহুৱাতে দেখোন ব্যস্ত হৈ আছে শ্ৰমিকৰ লাগিলে যি হয় হৈ থাকক তেওঁৰ মাথো ব্যস্ত থাকিব নিজৰ পাব্লিচিটি ষ্টাণ্টত এনেকুৱা ধৰণৰ যিবিলাক সত্য নিৰপেক্ষ বিশ্লেষণ তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ